কালি যিটো ঘটনা হৈছে এইটো আচলতে আমি এটা লজ্জাজনক বুলি ক'ব লাগিব। কাৰণ ইমান এখন টাউনৰ মাজমজিয়াত এনেকুৱা এটা ঘটনা হ'বলৈ পাইছে কিয়? এইটো এটা বৰ লজ্জাজনক ঘটনা। আৰু দুখজনক এই কাৰণেই কৈছো, এইটো এটা দুখজনক ঘটনা। কিয়? এটি শিশুৰ মৃত্যু হৈছে, এটি দেৱ শিশুৰ মৃত্যু হৈছে। এইটো এটা বৰ দুখজনক ঘটনা। আৰু এইখিনি হ'ব পাৰিছে কি কাৰণে? এই ঘটনাখিনি যেন আজি এনেকুৱা এটা কাম হৈছে, এই কামখিনি হৈছে এই অবৈধভাৱে গঢ়ি উঠা ডেমখিনিৰ কাৰণে। এই বহুত অবৈধ অনৈতিক কাৰ্য ইয়াত এই ডেমখিনি বহুত দিনৰ পৰা চলাই আহিছে। আৰু বহুতো মানে আজি যোৰহাট এখন শৈক্ষিক নগৰী, এই শৈক্ষিক নগৰীত এনেকুৱা কিছুমান কাম কাজ চলি আছে। আজি ইয়াত ড্ৰাগছৰ বেহা মেলিছে, আজি ইয়াত ক'ত কিছু মানে অনৈতিক বস্তুৰ বেহা মেলিছে। এই বস্তুবোৰ ক'ৰ পৰা হৈ পাইছে? আৰু এই কাঠফুলাৰ গোটেই এই ডেমবোৰ ক'ৰ পৰা জন্ম হৈছে, ইয়াক আমাৰ উত্তৰ লাগে। ইয়াৰ কিবা চৰকাৰী নথি তথ্য আছেনে চৰকাৰৰ হাতত? প্ৰশাসনৰ হাতত ইয়াৰ কিবা তথ্য আছেনে? এই ডেমখিনিৰ বৈধ নে অবৈধ তাৰ কিবা তথ্য আছেনে? তাক আমি জানিব লাগে। আৰু দ্বিতীয়তে, যোৰহাটত আজি বহুত দিনৰ পৰা দেখি আহিছো, যোৰহাটত প্ৰত্যেকটো বহুত নতুন অচিনাকি মুখ, যিখিনি মুখ হয়তো আমি কাহিনীও দেখা নাই। সেই মুখখিনি ক'ৰ পৰা আহিছে? নতুন নতুনকে ক'ৰবাত অচিনাকি, ক'ৰবাত ছাগলী গড়াৰ লগতে এটা ঘৰতে একদম গৰু ছাগলী গড়ে মানে এসোপা মানুহ সোমাই থাকে। কিছুমান এনেকুৱা ধৰণে মানুহ সোমাই থাকে যিখিনি মানুহ আমি কেতিয়াও দেখাই নাই। এই মানুহখিনি আহিছে ক'ৰ পৰা? এই মানুহখিনি ইয়াৰ হয়নে নহয়নে কিবা তথ্য আছেনে? কিন্তু কালি ঘটনাটো আমাৰ এটা সন্দেহ হয়। কালি এইটো এটা বোমা বিস্ফোৰণ, এইটো সামান্য এটা ফটকা ফুটা নাই, এটা বোমা বিস্ফোৰণ হৈছে, এটা শিশুৰ মৃত্যু হৈছে। এনেকুৱা হয় আমাৰ কিছুমান সন্দেহ, কিছুমান যদি উগ্ৰবাদী সংগঠনে এনেকুৱা কাম কৰিছে, কিছুমান যদি বাহিৰৰ পৰা উগ্ৰবাদী সংগঠনৰ লগত এওঁলোকে জড়িত কিছুমান এজেণ্ট ইয়াত সোমাই আছে। আমাৰ অসমখন শেষ কৰি দিবৰ কাৰণে কিজনী এওঁলোকে চক্ৰান্ত কৰিছে। আমাৰ সেই অনুভৱ হয় তেওঁলোকে হয়তো এদিন আমাক এনেকে নাইকিয়া কৰি, আমাক গ্ৰাস কৰি আমাৰ অসমখনৰ পৰা আমাক এই খেদি পঠিয়াব। আজি এই অবৈধ কাৰণে এইবোৰ কাৰণে কৈছো, আজি যিখিনি অচিনাকি মুখ আমাৰ মাজত আমি দেখি পাইছো, সেই মুখখিনি চিনাক্তকৰণ কৰিব লাগে। আমি যোৰহাট এখন শৈক্ষিক নগৰী, শৈক্ষিকভাৱে আমি এই মুখখিনি চিনাক্ত কৰিবলৈ আমি এদিন চেষ্টা কৰি আছো আৰু চেষ্টা কৰি যামি। বৰ্তমান মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাওঁ, মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস সকলোৱে আছে। এই যিটো কালি কৰ্ম হৈ গৈছে, যিটো ইয়াত দুখজনক কাৰ্য হৈ গৈছে, সেই তাৰ এটা উচিত তদন্ত মুখ্যমন্ত্ৰী মহোদয়ে আমাক ল'বৰ বাবে অনুৰোধ জনাইছো। কাৰণ আমাৰ প্ৰশাসনৰ ওপৰত আৰু বিশ্বাস নাইকিয়া হৈ গৈছে। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে আপুনি নিজে এই তদন্তত হস্তক্ষেপ কৰক, তেতিয়া ইয়াৰ উচিত তদন্ত পোহৰলৈ আহিব। নহ'লে এনে অবৈধভাৱে আজি ইয়াত বোম ফুটিছে, কাইলৈ তাত বোম ফুটিব, কাইলৈ ইয়াত 10টা মৰিছে, কাইলৈ তাত 100 মৰিব, কাইলৈ হয়তো 1000 মানুহ মৰিব। এই এনেকুৱা পৰিস্থিতিলৈ যাতে দ্বিতীয়তে আহিব নালাগে, তাৰ বাবে প্ৰশাসনক এতিয়া সাজু হ'বৰ বাবে আমি অনুৰোধ জনাইছো। এইখন টুকুলাই দলংখন আপুনি দেখিছে, টুকুলাইখন এখন যোৰহাটৰ এটা সাংস্কৃতিক শৈক্ষিক মানে এটা চিহ্ন আছিলে। টুকুলাই আমাৰ যোৰহাটৰ গৌৰৱ আছিলে। সেই টুকুলাই আজি যোৰহাটৰ গৌৰৱৰ আপোনালোকে নিজে দেখিছে কেনেকুৱা এটা অৱস্থা কৰি পেলাইছে। এইখিনি কিন্তু টুকুলাইখন আগত ভাল, কিন্তু এই কিছুমান জেগাৰ পৰা আহি পেলাই এইখিনি বেয়া হৈছে। য'ত অবৈধভাৱে সন্দেহজনক নাগৰিকসকল আছে তাৰ পৰাহে টুকুলাইখন বেয়া হৈছে। আৰু এই ঘৰবোৰ বনাইছে যে একদম গোৱালৰ টাইপৰ। ইয়াত এটা ঘৰত কিজনী আপুনি 10-15টাকে মানুহ থাকে। এটা ঘৰত ইয়াত 10-15টা মানুহ ওলাব। এই অকমানি ঘৰত তেওঁলোকে তেনেকেই থাকে। আৰু এইবোৰ কাৰণে ক'ৰ মানুহ কি কথা কোনেও নাজানে। আজি চাওক, এটা ভাড়াঘৰ যেতিয়া এটা ভাড়াঘৰত কোনোবা ভাড়াতীয়া থাকে, তেওঁৰ সম্পূৰ্ণ তথ্য প্ৰশাসনৰ ওচৰত থাকিব লাগে। কিন্তু এই তথ্য এই ভাড়াঘৰৰ মালিকবোৰে তথ্যবোৰ প্ৰশাসনৰ ওচৰত দিছেনে বা প্ৰশাসনে ইয়াৰ তথ্য লৈছেনে? ইয়াত আমাৰ সন্দেহ আছে। ইয়াত কিছুমান টকাও হয়তো মেনেজ হৈ থাকিব পাৰে, কিন্তু কিছুমান অবৈধ চক্ৰও ইয়াত মেনেজ হৈ আছে যেন আমাৰ অনুভৱ হৈছে। সেইকাৰণে আকৌ পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী মহোদয় আপুনি এনেও অনৈতিক কাৰ্যৰ যিখিনি হৈ গৈছে তাৰ এটা উচিত তদন্ত আপুনি নিজৰ হস্তক্ষেপত গ্ৰহণ কৰক।